নমস্কাৰ আজি সন্ধিয়া 5টা বজাৰ লগে লগে তেলেংগানা ৰাজ্যৰ ভোট গ্ৰহণ সমাপ্ত হোৱাৰ লগে লগে 5 ৰাজ্যৰ ভোট গ্ৰহণ সম্পূৰ্ণ সমাপ্ত হ'ল আৰু পাৰ পিছতে আহিল এক্সিট পোল সমীক্ষা এতিয়া নিৰ্বাচনৰ অংগাংগী অংগ ইয়াক কেতিয়াও আপুনি অস্বীকাৰ কৰিব নোৱাৰে কিন্তু এক্সিট পোলবোৰ সকলো সময়তে সঁচা হৈ নুঠে যোৱা 2014 চনৰ পিছত যিমানবোৰ নিৰ্বাচন হৈছে সেই নিৰ্বাচনবোৰত মাত্ৰ দুই এটা এক্সিট পোলহে আচলতে সঁচা প্ৰমাণিত হৈছে বাকিবোৰ এক্সিট পোল ধাৰে কাষে গৈছে কিন্তু সত্য প্ৰমাণিত হোৱা নাই কিন্তু 2023 এই নৱেম্বৰৰ অন্তিম দিনটোৰ নিৰ্বাচন এইবাৰ অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ ইয়াক 2024ৰ সেমিফাইনেল বুলি অভিহিত কৰা হৈছে এক্সিট পোলৰ সমীক্ষা ইতিমধ্যে প্ৰকাশ পাইছে প্ৰাগ টিভিৰ স্ক্ৰীনত আপোনালোকে ইতিমধ্যে সকলোখিনি তথ্য পাইছে কিন্তু মই আপোনালোকক এই কথাটো অৱগত কৰিব খোজো যে এইবাৰ সকলো ৰাজ্যতে ভোটিং পাৰ্চেন্টেজটো 74ৰ পৰা 78ৰ ভিতৰত আছিল 74ৰ পৰা 78% ভিতৰত আছিল 80%ৰ ওপৰত কতো ভোট পোল হোৱা নাই আৰু তেলেংগানাত 5 বজালৈকে আজি সন্ধিয়া 5 বজালৈকে 64% ভোটদান কৰা হৈছে আৰু ইয়াৰ হয়তো সংখ্যাটো সেই 74ৰ পৰা 74ৰ পৰা 78ৰ ভিতৰত থাকিব এতিয়া এক্সিট পোলত যিখন প্ৰতিচ্ছবি ফুটি উঠিছে তেলেংগানা ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড় আৰু মিজোৰামৰ তাৰ আমি সংখ্যাগত অৱস্থানটো ল'ম আমাৰ ৰাজনৈতিক সম্পাদক গৌতম নাথৰ পৰা গৌতম নাথৰ ওচৰলৈ যাব বিচাৰিছোঁ মই এই মুহূৰ্তলৈকে আপোনাৰ হাতত যিখিনি তথ্য পৰিছে তাৰ ভিতৰত আমি 7টা বিশেষ সমীক্ষক গোষ্ঠীৰ তথ্য আমি লৈছো গৌতম নাথ আপুনি আমাক তথ্যবোৰ অৱগত কৰিবনে হয় প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া এই মুহূৰ্তলৈকে আমি এক্সিট পোলৰ যেহেতু আজি 5 ৰাজ্যৰ ভোটিং শেষ হ'ল তেলেংগানাত আজি ভোটিং সমাপ্ত হ'ল গতিকে 5 ৰাজ্যৰ সমগ্ৰ ভোটিং প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈছে 3 তাৰিখে ৰিজাল্ট ঘোষণা কৰিব কিন্তু ইতিমধ্যে এক্সিট পোলৰ যি তথ্য পোহৰলৈ আহিছে তাতে দেখা গৈছে যে মধ্যপ্ৰদেশত বিজেপিৰ অগ্ৰগতিৰ বিপৰীতে কংগ্ৰেছৰ অগ্ৰগতিৰ বিপৰীতে ৰাজস্থানত বিজেপিৰ উত্থান দেখা গৈছে ঠিক সেইদৰে ছত্তীশগড় আৰু তেলেংগানাতো কংগ্ৰেছে অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা অধিক দেখা গৈছে আৰু মিজোৰামত হেং এছেম্বলি হোৱাৰ সম্ভাৱনা আহি পৰিছে আৰু সেই অনুযায়ী আমি 7টাকৈ সংবাদ সংস্থাৰ যি এক্সিট পোল সেইটোৰ ওপৰত আমি বেছ কৰি কিছু তথ্য আমি সংগ্ৰহ কৰিছিলোঁ আৰু সেই অনুযায়ী মধ্যপ্ৰদেশত 6টাকৈ সংস্থাই বিজেপিক 106ৰ পৰা 130খনলৈকে আসন প্ৰদান কৰিছে মধ্যপ্ৰদেশত তাৰ মেজিক নাম্বাৰ হৈছে 116 230খন আসন আছে মধ্যপ্ৰদেশত তাত মেজিক নাম্বাৰ হৈছে 116 গতিকে সেইটো ফালৰ পৰা বিজেপিয়ে মধ্যপ্ৰদেশত পুনৰ শাসনৰ গাড়ী দখল কৰাৰ সম্ভাৱনা দেখা গৈছে এই এক্সিট পোল মতে কিন্তু ঠিক সেইদৰে কংগ্ৰেছকো আপোনাৰ 96খনৰ পৰা 125খনলৈকে আসন এক্সিট পোলে দিছে গতিকে তেওঁলোকেও মেজৰিটি লাভ কৰিব বুলি এটা সম্ভাৱনা দেখা গৈছে গতিকে কিন্তু সামগ্ৰিকভাৱে যদি দেখা যায় মধ্যপ্ৰদেশত কংগ্ৰেছৰ অগ্ৰগতিৰ পূৰ্ণ সম্ভাৱনা আছে কিন্তু ৰাজস্থানত তাৰ বিপৰীতে বিজেপিৰ অগ্ৰগতিৰ তীব্ৰ সম্ভাৱনা দেখা গৈছে কাৰণ ইয়াতে আমি 4টা সংস্থাৰ যি এক্সিট পোলৰ তথ্য লৈছিলোঁ তাতে কোনো এটা TV9 পোল ষ্টাৰ্টে কেৱল কংগ্ৰেছক মেজিক নাম্বাৰ 100 দিয়া দেখা গৈছে বাকী সকলোকেইটা এক্সিট পোল সংস্থাই এক্সিট পোল কৰা সংবাদ সংস্থাই বিজেপিক অগ্ৰগতিক দিছে আৰু তেওঁলোকে বিজেপিক 100খন আসনৰ পৰা 128খন আসনলৈকে ৰাজস্থানত প্ৰদান কৰিছে গতিকে তাতে মেজিক নাম্বাৰ সহজে বিজেপিয়ে স্পৰ্শ কৰিব বুলি এই এক্সিট পোলে দেখুৱাইছে আমি যদি ছত্তীশগড়লৈ চাওঁ ছত্তীশগড়ত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা গৈছে বিজেপি আৰু কংগ্ৰেছৰ মাজত যদিও ভবা গৈছিলে যে কংগ্ৰেছে সহজে ছত্তীশগড়ত শাসন পুনৰ লাভ গাদী ঘূৰাই পাব কিন্তু দেখা গৈছে যে এক্সিট পোলৰ যি তথ্য আহি পৰিছে তাতে ছত্তীশগড়ত মুঠ আসনৰ সংখ্যা হৈছে 90খন আৰু মেজৰিটি হৈছে মেজিক নাম্বাৰ হৈছে 46 আৰু ইয়াৰ ক্ষেত্ৰত কংগ্ৰেছক 5টা এক্সিট পোলত মেজিক নাম্বাৰ স্পৰ্শ কৰা দেখা গৈছে বিপৰীতে বিজেপিয়ে মাত্ৰ এটা
এটা সংস্থাই ইণ্ডিয়া টুডে এক্সিছৰ ক্ষেত্ৰত 46 আসন লাভ কৰিব বুলি তেওঁলোকে সম্ভাৱনা ব্যক্ত কৰিছে বাকীকেইটাই 42 বা 45খন আসন বিজেপিয়ে মেক্সিমাম লাভ কৰিব পাৰে বুলি ছত্তীশগড়ত দেখা গৈছে কিন্তু শেষ মুহূৰ্তত ফল কি হয় সেই কোৱাটো টান তথাপিও কংগ্ৰেছৰ অগ্ৰগতি ছত্তীশগড়ত প্ৰায় কেইটা এক্সিট পলে সম্ভাৱনা ব্যক্ত কৰিছে তেলেংগানাত তীব্ৰ প্ৰত্যাহ্বান আহি পৰিছে বিআৰএছৰ সন্মুখত কেচিআৰৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান অহা দেখা গৈছে আৰু দুটাকৈ সংস্থাই ইতিমধ্যে কংগ্ৰেছৰ অগ্ৰগতিৰ কথা কৈছে আৰু জন কি বাত তেওঁলোকৰ মতে কংগ্ৰেছে 48ৰ পৰা 64খন আসন লাভ কৰিব আৰু তেলেংগানাত মেজিক নাম্বাৰ হৈছে 60 আৰু ইণ্ডিয়া টিভি CNXৰ সমীক্ষা মতে 63 পৰা 79খন আসন লাভ কৰিবলৈ সক্ষম হ'ব কংগ্ৰেছে বিপৰীতে ইণ্ডিয়া টিভি CNXৰ মতে 31ৰ পৰা 47খন আসনতে সীমাবদ্ধ হৈ থাকিব বিআৰএছ দল ঠিক সেইদৰে জন কি বাতৰ মতে 40ৰ পৰা 55খন আসন তেলেংগানা লাভ কৰিব পাৰে বিআৰএছে গতিকে ইয়াতে কংগ্ৰেছৰ সম্ভাৱনা অতি উজ্জ্বল হৈ পৰিছে বিপৰীতে আমাৰ চুবুৰীয়া ৰাজ্য মিজোৰামৰ ক্ষেত্ৰত যদি দেখা যায় তেনেহ'লে MNF শাসন ঘূৰাই পাবনে নাই ইয়াক লৈ পেলাই সন্দেহ আহি পৰিছে আৰু এখন হেং এছেম্বলিৰ দিশে মিজোৰাম আগবঢ়া যেন দেখা গৈছে তথাপিও ZPM জোৰাম পিপলছ মুভমেণ্ট এই দলটোৱে যি ৰিজনেল দলটোৱে 12ৰ পৰা 25খন আসন লাভ কৰিব বুলি দুটাকৈ সংস্থাই ইতিমধ্যে তেওঁলোকৰ সম্ভাৱনা ব্যক্ত কৰিছে গৌতম নাথ ধন্যবাদ মই এইখিনিতে দৰ্শকসকলক আমাৰ আন দুজন অতিথিৰ লগত পৰিচয় কৰি দিব খুজিছোঁ আমাৰ লগত আছে নিৰ্বাচনী বিশ্লেষক অধ্যাপক বিকাশ ত্ৰিপাঠী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক আৰু এগৰাকী ৰাজনৈতিক পৰ্যবেক্ষক তেখেতে অসমীয়া ভালদৰে বুজি পায় কিন্তু তেখেতে আজি হিন্দীতে ক'ব তেখেতে উত্তৰ ভাৰতৰ ৰাজনীতি সম্পৰ্কে আৰু কেইবাটাও পোল এজেন্সিৰ লগত কেইবাটাও সমীক্ষক গোষ্ঠীৰ লগত তেখেত জড়িত গতিকে নিৰ্বাচনী সমীক্ষা তেখেতে খুব ভালদৰে জানে দ্বিতীয়জন আপোনালোক সকলোৰে পৰিচিত আমাৰ সাংবাদিক দীপক শৰ্মা মই বিকাশ ত্ৰিপাঠীৰ ওচৰলৈ যাব খুজিছোঁ বিকাশ ত্ৰিপাঠী এই যে এক্সিট পোলবিলাক হয় আমি বহুবোৰ এক্সিট পোল দেখিলোঁ আৰু আপুনিও বহু এক্সিট পোল কাষৰ পৰা কাম কৰিছে এক্সিট পোল গোষ্ঠীৰ লগত আপোনাৰ ডিপাৰ্টমেণ্টৰ লগত এই এক্সিট পোলবোৰ অন্তিম সময়ত কিমান দূৰ সঁচা হয়গৈ বিকাশ ত্ৰিপাঠী देखिए मिला जुला कर जो सारे एग्जिट पोल्स होते हैं उनका जब औसत निकाला जाता है पोल ऑफ पोल्स तो वो एक दिशा बताने में ज़्यादा सहायक होते हैं लेकिन अगर आप ये सोचें कि ये एकदम एग्जैक्ट पोल बता देंगे एकदम एग्जैक्ट संख्या बता देंगे तो ऐसा नहीं होता है लेकिन दिशा निर्धारण में इनकी बड़ी भूमिका होती है जैसे अभी जैसे आप जितने भी एग्जिट पोल देखिए उसमें अगर राज्यों के अनुसार जाएं और किस तरफ एग्जिट पोल का ज़्यादा झुकाव दिख रहा है तो वो ये बता देंगे कि अच्छा राजस्थान में इस दिशा में मूड ऑफ द पोल दिख रहा है या तेलंगाना में इस तरह से मिजोरम में इस तरह से लेकिन एक एग्जिट पोल के ही तरह लेना चाहिए इसे एक एग्जैक्ट पोल मानना बहुत सहायक नहीं होता है लेकिन एक चुनाव की दिशा दर्शाने में एग्जिट पोल ज़्यादातर सही माने गए अगर आप पिछले 2000 खासतौर से 2009 के बाद से या उससे थोड़े पहले से भी अगर आप देखें एग्जिट पोल की दिशा तो वो कहीं ना कहीं दिशा में बताने में सही रहे एक आध दो एक्सेप्शंस हमेशा रहते हैं लेकिन ओवरऑल ये दिशा बता देते हैं संख्या को लेकर के सभी को डाउट में रहना चाहिए एग्जैक्ट पोल नहीं है ये धन्यवाद বিকাশ ত্ৰিপাঠী মই আপোনাক এই কথাটো সুধিব খুজিছোঁ যে মধ্যপ্ৰদেশ আমাৰ হাতত যিখিনি ফিগাৰ আছে মধ্যপ্ৰদেশত আমি 1-2-6টা এজেন্সিৰ আমি ফিগাৰ লৈছোঁ এই 6টা এজেন্সিৰ যিটো ফিগাৰ তাৰ ভিতৰত ইণ্ডিয়া টুডে এক্সিছ আৰু TV9 পোলষ্টাৰ তেওঁলোকে কংগ্ৰেছক 111ৰ পৰা 121খনলৈকে দিছে 111 to 121 এই দুইটা এজেন্সিয়ে কিন্তু বাকি 4টা এজেন্সিয়ে কংগ্ৰেছক 102ৰ পৰা 125 আৰু 96 111 102 এনেকুৱা ফিগাৰ দিছে কিন্তু এওঁলোক দুটা এজেন্সিয়ে এটা বেলেগ ফিগাৰ দেখুৱাইছে যিটোত কংগ্ৰেছৰ চৰকাৰ হোৱাৰ সম্ভাৱনা আছে আৰু বাকি কিটাৰ মতে বিজেপিৰ চৰকাৰ হোৱাৰ সম্ভাৱনা আছে 6টা এজেন্সিৰ ভিতৰত দুটা এজেন্সিৰ মতামত
কংগ্ৰেছৰ সপক্ষে 4টাৰ মতামত কংগ্ৰেছৰ বিপক্ষে এই সম্পৰ্কত আপুনি কি ধৰণে ধাৰণা কৰে लगभग यही संभावना आपको राजस्थान में भी दिखेगी। वहां पर भी एक दो एजेंसी ऐसी हैं जो बीजेपी की सरकार बनाते हुए दिख रही हैं, बाकी कांग्रेस की सरकार बनाते हुए दिख रही हैं। तो जो सबसे बड़ा जो मतलब इस आप कुछ कह रहे हैं, सुनाई नहीं दे रहा है आपकी बात। नहीं आप कंटिन्यू कीजिए, आप यू कैरी ऑन। आपकी बात अच्छा, यस यस। तो मैं ये कह रहा हूँ कि ये जो मध्य प्रदेश का जो महत्वपूर्ण पोल एजेंसीज हैं, जैसे एक्सिस टुडे की आपने बात किया या जितने भी हैं, उनका ओवरऑल जो पूरा पोल ऑफ द पोल आप देखेंगे तो वो बीजेपी की ओर दिखाई दे रहा है। अगर आप लास्ट भी पोल ऑफ द पोल्स देखेंगे जो 2018 के चुनाव हुए थे, तो पोल ऑफ द पोल्स जिस तरफ दिशा दिखा रहे थे कि कांग्रेस की सरकार मध्य प्रदेश में बनेगी, कांग्रेस की सरकार राजस्थान में बनेगी, तो इस बार जो पोल ऑफ द पोल्स जितने पोल अभी तक हैं उनसे यह तो स्पष्ट हो रहा है कि मध्य प्रदेश में संभावना, मैं संभावना शब्द का प्रयोग करूंगा, कि मध्य प्रदेश में भाजपा की संभावना है और राजस्थान में कांग्रेस की संभावना है। और अगर इसको ज़्यादा डीपली देखें तो जो भी मध्य प्रदेश में जो भी बड़ी एजेंसीज हैं जो भाजपा की सरकार को सीट दे रही हैं, वो काफ़ी अधिक मार्जिन से दे रही हैं। तो इस तरह से कहा जा सकता है कि मध्य प्रदेश में भाजपा और राजस्थान में कांग्रेस की ऐसी संभावना अभी दिख रही है। पोल ऑफ द पोल्स के उस पर अभी ये कोई एग्जैक्ट पोल तो है नहीं, तो एग्जिट पोल को हम हमेशा पोल ऑफ द पोल से ही लेते हैं। 5-6 एजेंसीज को अगर मिला के हम देखें तो भाजपा का पल्ला मध्य प्रदेश में और कांग्रेस का पल्ला राजस्थान में फिलहाल बाहरी दिख रहा है, जो कि थोड़ा अलग जा रहा है। जैसा कि संभावनाएं आज से चुनाव मतलब 1 महीने पहले जो भी ओपिनियन पोल आते थे उसमें दिखता था कि मध्य प्रदेश में कांग्रेस आगे है, राजस्थान में भाजपा आगे है, लेकिन इसके विपरीत अभी एग्जिट पोल दर्शा रहा है। तो लेकिन पोल ऑफ द पोल्स जब पूरी पिक्चर क्लियर हो जाएगी 8:30-9 बजे तक, तो अभी अनुमान यही लगाया जा सकता है कि मध्य प्रदेश में भाजपा भारी है और राजस्थान में कांग्रेस भारी है। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। আমি আৰু বিস্তৃতভাৱে আলোচনা কৰিম, পোল অফ দ্য পোলছৰ ওপৰতো আমি আলোচনা কৰিম। চাই থাকক এক্সিট পোল, প্ৰাগ এক্সিট পোল 2023। আমি আলোচনা কৰি আছোঁ এক্সিট পোল 2023। মই যাব খুজিছোঁ দীপক শৰ্মাৰ ওচৰলৈ। দীপক শৰ্মা এইমাত্ৰ বিৰতিৰ পূৰ্বে বিকাশ তিৱাৰীয়ে যিখিনি কথা, ত্ৰিপাঠীয়ে যিখিনি কথা ক'লে, তেখেতে কৈছে যিটো আমাৰ হাতত যিখিনি ফিগাৰ আছে সেইমতে মধ্যপ্ৰদেশত বিজেপি চৰকাৰ আৰু ৰাজস্থানতো বিজেপি চৰকাৰ। কিন্তু বিকাশ ত্ৰিপাঠীৰ হাতত থকা ফিগাৰ মতে তেখেতে যিটো বিশ্লেষণ কৰিছে তাৰ মতে মধ্যপ্ৰদেশত কংগ্ৰেছ চৰকাৰ হ'বলৈ গৈ আছে আৰু ৰাজস্থানত মধ্যপ্ৰদেশত বিজেপি চৰকাৰ হ'বলৈ গৈ আছে আৰু ৰাজস্থানত কংগ্ৰেছ চৰকাৰ হ'বলৈ গৈ আছে। আপুনি কি ধৰণে ভাবে? নিশ্চয় আপুনি এইটো সঠিকভাৱে উল্লেখ কৰিছে। এক্সিট পোল এক্সেক্ট পোল নহয়। আমি যদি ওভাৰঅল গোটেই চিনাৰিটো চাওঁ, ইতিমধ্যে আমি যদি আৰম্ভ কৰোঁ ৰাজস্থানৰ পৰা যদি আৰম্ভ কৰোঁ, আটাইকেইটা যদি এক্সিট পোল আপুনি চাই, জন কি বাত, ইণ্ডিয়া টিভি, এই ক্ষেত্ৰত দেখা গৈছে এটা ক্লিয়াৰ ডিফাৰেঞ্চ এটা দেখুৱাইছে। যেনেকৈ টাইমছ নাওৰ যদি আমি চাওঁ, প্ৰায় বিজেপি 110ৰ পৰা 130, কংগ্ৰেছ 56ৰ পৰা 72, প্ৰায় একেবাৰে নমিনেল মানে চিট দেখাইছে কংগ্ৰেছক। কিন্তু এইফালে আকৌ যদি আপুনি TV9 পোল ষ্টাৰ চাই, 100ৰ পৰা 110, 92ৰ পৰা 100। ইয়াতে এটা ভাবোঁ খুব গুৰুত্বপূৰ্ণ যে ৰাজস্থানৰ যিটো আমি কওঁ যে আঁচনি, মানে আঁচনিক কেন্দ্ৰ কৰি গোটেই অশোক গেহলট ফ্ৰী মোবাইল ফোন দিছিল। আপোনালোকে জানে বিভিন্ন উজ্জ্বলা আঁচনি 500 টকাত যিটো মানে চিলিণ্ডাৰ পোৱাৰ আঁচনি আছিল। এই আঁচনিৰ লাভাৰ্থীসকল কিন্তু অধিকাংশ গাঁৱৰ ভোটাৰ। আৰু যেতিয়া এক্সিট পোলসমূহ হয়, জেনেৰেলি মই জেনেৰেলাইজ কৰা নাই, কিন্তু সাধাৰণতে যেতিয়া হয় আৰবান চেণ্ট্ৰিক ভোটাৰ অকণমান থাকে। আৰু গাঁৱৰ সাধাৰণ মানুহ এজনে ভোট দি আহি, খেতিয়ক এজনে, কোনোবাই এক্সিট পোল অৰ্থাৎ ৰাইজে জানে যে ওলাই অহাৰ পিছত, ভোট দি ওলাই অহাৰ পিছত সুধিব আপুনি কাক ভোট দিলে, বা কিছুমান কুৱেশ্যন তেনেকুৱা ধৰণৰ কৰিব। গাঁৱৰ সাধাৰণ ভোটাৰ এজনে ওলাই আহি কেনে সাধাৰণতে নিজৰ যিটো ডিছক্ল'জ নকৰে, জেনেৰেলি যিটো গাঁৱৰ সাধাৰণ ভোটাৰ এজন থাকে তেওঁলোকে ভয় কৰে, বিভিন্ন শংকা কৰে। গতিকে ৰাজস্থানৰ যিটো
ডিফাৰেঞ্চ দেখুৱাইছে মই আকৌ কৈছোঁ যে এইটো এটা অনুমান কৰিব পাৰি কিন্তু এয়া বহু ক্ষেত্ৰত আপোনাৰ হয়তো মনত আছে অটল বিহাৰী বাজপেয়ী যেতিয়া ইণ্ডিয়া শ্বাইনিং কেম্পেইন কৰিছিল তেতিয়া প্ৰায় বিজেপিয়ে চৰকাৰ গঠন কৰিছিল একক সংখ্যাগৰিষ্ঠতাভাৱে এক্সিট পোল মতে মূলতঃ তেতিয়া বিজেপিৰ ভোটাৰখিনি আছিল আৰবান চেণ্ট্ৰিক গাঁৱত যিটো কংগ্ৰেছৰ এটা শিপা মেলিছিল বা বিভিন্ন আঁচনিৰ লাভ আছিল সেইটোত সাধাৰণতে ঢুকি নাপাইছিল অৱশ্যে সময় বা প্ৰযুক্তিৰ চেঞ্জ হৈছে সেইকাৰণে ৰাজস্থানৰ যিটো দেখাইছে বা ত্ৰিপাঠী ডাঙৰে যিটো কৈছে কিহৰ ভিত্তিত কৈছে মই নাজানো তেওঁৰ নিজস্ব কিবা ছাৰ্ভে থাকিব ডেফিনেটলি মই ভাবোঁ যে ৰাজস্থান এই ক্ষেত্ৰত এক্সিট পোল যে সাংঘাতিকভাৱে ভুল হয় এই আৰবান ভোটাৰ আৰু যিটো ৰুৰেল ভোটাৰৰ মাজত এটা ডিফাৰেঞ্চ ডেফিনেটলি থাকে আপুনিও বহু বছৰৰ পৰা সাংবাদিকতা কৰি আছে এজন সাধাৰণ গাঁৱৰ খেতিয়কে সাধাৰণতে ইমান সাহস নকৰে কোনোবা এজেঞ্চিৰ মানুহ আহিব কাক ভোট দিলা বুলি কয় সাধাৰণতে সন্মুখত যদি কোনোবা দলৰ নেতাক দেখিছে তেওঁ সেইটোতে ভোট দিয়া বুলি কৈ গুচি আহিব গতিকে ইন ৰাজস্থান আই থিংক ইট ইজ ভেৰি ইণ্টাৰেষ্টিং যদিও এক্সিট পোলে সাধাৰণতে বিজেপিৰ এডভান্টেজ দেখাইছে ময়ো ভাবোঁ কিন্তু এক্সিট পোলটো ৰাজস্থানৰ ক্ষেত্ৰত মে নট কাম ৰাইট এইটো মোৰ ধাৰণা গৌতম নাথ বিকাশ ত্ৰিপাঠীয়ে যিটো কথা কৈছে আৰু আপোনাৰ হাতত ফিগাৰত যিখিনি ফিগাৰ আছে তাৰ লগত কিন্তু মিল নাই তেখেতে কৈছে যে ৰাজস্থানত কংগ্ৰেছৰ বিজেপি চৰকাৰ হ'বলৈ গৈ আছে আৰু মধ্যপ্ৰদেশত বিজেপি চৰকাৰ হ'বলৈ গৈ আছে আৰু ৰাজস্থানত কংগ্ৰেছৰ চৰকাৰ হ'বলৈ গৈ আছে হয় হয় প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া কিন্তু আমি যদি ষ্টেটিষ্টিক্সত চাওঁ তেতিয়াহ'লে আমি ৰাজস্থানৰ ক্ষেত্ৰত যদি আমি চাওঁ তেনেহ'লে দেখিম যে পোল অফ দ্য পোলছত যিটো হৈছে তাতে বিজেপিয়ে 112খন আসন পাব বুলি এটা প্ৰেডিকশ্যন কৰা হৈছে আৰু কংগ্ৰেছক দিয়া হৈছে 77খন আসন য'ত মেজিক নাম্বাৰ হৈছে 100 আৰু এটা কথা ক'বই লাগিব যে নিৰ্বাচনৰ পূৰ্বে বা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিৰুদ্ধে এণ্টি ইনকামবেঞ্চিৰ কিছু কথা আহি পৰিছিলে তেওঁ দলীয় সদস্যসকলক বিশ্বাসত নোলোৱাৰ এটা অভিযোগ উঠিছিলে বিশেষকৈ ব্যুৰ'ক্ৰেটছৰ দ্বাৰা তেওঁ গোটেই ৰাজস্থান পৰিচালনা কৰা বুলি অভিযোগ উঠিছিল তেওঁ পুত্ৰৰ কেলেংকাৰী বহুত তথ্য পোহৰলৈ আহিছিলে গতিকে এনে শচীন পাইলটৰ সৈতে তেওঁৰ এটা ডাঙৰ মতভেদ বা দলীয় সংঘাত চলি আছিলে গতিকে এই সকলোবিলাক তেওঁক ৰাজস্থানত অশোক গেহলটৰ পৰাজয়ৰ অন্যতম কাৰণ বুলি ভবা হৈছে আৰু যি এক্সিট পোল যি তথ্য আহিছে সেয়া হয়তো 3 তাৰিখে সত্য প্ৰমাণিত হ'ব পাৰে ঠিক সেইদৰে মধ্যপ্ৰদেশৰ ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়াহ'লে পোল অফ দ্য পোলছৰ ক্ষেত্ৰত 109খন আসন দিয়া হৈছে বিজেপিক আনহাতে কংগ্ৰেছে লাভ কৰিছে কংগ্ৰেছে লাভ কৰিব বুলি সম্ভাৱনা দেখুওৱা হৈছে 110খন আসনৰ গতিকে মধ্যপ্ৰদেশত মেজিক নাম্বাৰ হৈছে 116 গতিকে কংগ্ৰেছ এই ক্ষেত্ৰত বিজেপিতকৈ স্লাইটলি আগবাঢ়ি আছে বুলি ক'ব পাৰি আৰু কংগ্ৰেছৰ ক্ষেত্ৰত এটা কথা আহি পৰিছে মধ্যপ্ৰদেশত যে শিৱৰাজ সিং চৌহানৰ চৰকাৰখনৰ প্ৰতিও যথেষ্ট ৰাইজ বিতুষ্ট হোৱা বুলি এটা নিৰ্বাচনী প্ৰচাৰৰ সময়ত পোহৰলৈ আহিছিলে নিবনুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত তেখেতৰ চৰকাৰখন বিফল হৈছিলে বিজেপিৰ চৰকাৰখন গতিকে ৰাইজে হয়তো এইবাৰ কমল নাথৰ চৰকাৰক কংগ্ৰেছ মধ্যপ্ৰদেশত বিচাৰিব পাৰে আৰু শেহতীয়া এক্সিট পোলে কিছু পৰিমাণে সেই দিশলৈকে আঙুলিয়াইছে বুলি মই ভাবোঁ ৰাজগুৰু ডাঙৰীয়া ধন্যবাদ গৌতম নাথ মই পুনৰ বিকাশ ত্ৰিপাঠীৰ ওচৰলৈ যাব বিচাৰিছোঁ তাৰ আগতে মই দৰ্শকসকলক আন এটা ফিগাৰ দিব খুজিছোঁ সেইটো হ'ল ছট্টা বজাৰ জুৱাৰীৰ যিখন বজাৰ জুৱাৰীৰ বজাৰত এক্সিট পোলৰ পিছত আৰু তাৰ আগত এই তেওঁলোকে জুৱাৰীবিলাকে যিটো বাজি ধৰে এই বাজি ধৰা তাত ৰেট কেনেকুৱা চলিছে ৰাজস্থানৰ ক্ষেত্ৰত মন কৰিব জুৱাৰ ক্ষেত্ৰত যাৰ কম হয় ভেলুটো তেওঁৰে সম্ভাৱনা বেছি হয় অৰ্থাৎ যিটো ৰাজনৈতিক দলৰ বিপৰীতে এটকাৰ মূল্য কম হয় 35 পইচা 25 পইচা যিমানে কম হ'ব সিমানে সেই দলটোৰ সম্ভাৱনা বেছি ৰাজস্থানৰ ক্ষেত্ৰত বিজেপিৰ ছট্টাৰ বজাৰত আজিৰ ভাও 25 পইচা আৰু কংগ্ৰেছৰ 3 টকা 50 পইচা অৰ্থাৎ ৰাজস্থানত বিজেপিৰ সম্ভাৱনা জুৱাৰীসকলে বেছি দেখিছে মধ্যপ্ৰদেশত কিন্তু সাংঘাতিক মধ্যপ্ৰদেশত ছট্টা বজাৰত ভাও কংগ্ৰেছত 95 পইচা আৰু বিজেপিত 97 পইচা অৰ্থাৎ কংগ্ৰেছ সামান্য আগবাঢ়ি আছে মধ্যপ্ৰদেশত সামান্য আগবাঢ়ি আছে জুৱাৰী বজাৰত ছট্টা বজাৰত তেলেংগানা BRSৰ 0.65 65 পইচা আৰু কংগ্ৰেছৰ 1 টকা 70 পইচা তাৰমানে জুৱাৰীসকলে ধৰি লৈছে যে BRS হাৰিব তেলেংগানাত কংগ্ৰেছৰ চৰকাৰ হ'ব ছত্তীশগড় কংগ্ৰেছৰ 48 পইচা
আৰু বিজেপিৰ 2 টকা তাৰমানে ছত্তীশগড় কনফাৰ্ম জোৱাৰীসকলে ধৰি লৈছে যে তাত কংগ্ৰেছ আহিব এতিয়া ৰাজস্থানৰ ক্ষেত্ৰত বিকাশ ত্ৰিপাঠী আপুনি কৈছে যে তাত পুনৰ যাৰ চৰকাৰ হ'ব এইটো আমাৰ ফিগাৰৰ লগত মিলা নাই আপুনি আকৌ এবাৰ বুজাই কওকচোন যে ৰাজস্থান আৰু মধ্যপ্ৰদেশ সম্পৰ্কত আমি দুখন ৰাজ্যতে সীমাবদ্ধ আছো বৰ্তমান আপোনাৰ বিশ্লেষণটো কি मैं पुनः आपको बताने की कोशिश करता हूं अगर आप जितनी भी पोल एजेंसीज हैं जिनका अभी तक एग्जिट पोल आया है उसमें अगर आप मध्य प्रदेश की ओर देखेंगे तो उसमें देखिए सट्टा बाजार पे जाना इस समय उचित नहीं होगा लेकिन एग्जिट पोल के ऊपर अगर हम जाते हैं जितने पोल्स अभी आए हैं उसमें अगर आप देखेंगे तो मध्य प्रदेश में ज़्यादातर एग्जिट पोल जो भी क्रेडिबल एग्जिट पोल हैं वो भाजपा को बढ़त दिखा रहे हैं और जो अभी एबीपी सी वोटर का सर्वे बाकी है मेरे ख्याल से वो मध्य प्रदेश का आ जाएगा और जो राजस्थान का जो एग्जिट पोल है आप देखिए उसमें ज़्यादा कड़े का मुकाबला दिखा रहा है जो मार्जिन है जीत और हार की जो एग्जिट पोल आप राजस्थान का देखेंगे उसमें बहुत शार्प मुकाबला दिखा रहा है और पोल ऑफ द पोल्स में डिवीजन बड़ा है मतलब इसीलिए मतलब जो संभावनाएं हैं मतलब अगर आज जो अभी वर्तमान में जो एग्जिट पोल है उसके हिसाब से बीजेपी की संभावना मध्य प्रदेश में ज़्यादा है राजस्थान में लेकिन कांटे की टक्कर है लेकिन कांग्रेस की जीतने की संभावना अभी वहां पे ज़्यादा दिख रही है जो आप एग्जिट इंडिया जो आप इंडिया टुडे एक्सिस का भी पोल देखेंगे उसमें भी ये बात स्पष्ट दिख रही है और जितने भी वहाँ के मतलब जैसे दैनिक भास्कर हो या जो बाकी जो पोल एजेंसीज हैं उनके सर्वे भी देखेंगे तो मुकाबले की टक्कर दिख रही है तो राजस्थान में मेरे ख्याल से ज़्यादा संभावना है कांग्रेस की और मध्य प्रदेश में भाजपा की আমার প্রশ্ন আছে দীপক শৰ্মাৰ প্ৰশ্ন আছে मैं अपना डायरेक्टली प्रश्न करसो आप दैनिक भास्कर को छोड़ के एक्सेप्ट दैनिक भास्कर यू आर राइट दैनिक भास्कर ने सिर्फ कांग्रेस को वहां पे एज दिया है बट अदर एग्जिट पोल अगर हम देखें जन की बात 100 to 120 बीजेपी कांग्रेस सिर्फ और सिर्फ 62 से 85 इंडिया टीवी CNX 111 फॉर बीजेपी सिर्फ और सिर्फ 74 यानी आधे लगभग आधा TV9 पोल स्टार का 100 से 110 और कांग्रेस का 92 से 100 टाइम्स नाउ 110 से 128 फॉर बीजेपी कांग्रेस का महज 56 to 72 यानी सिर्फ दैनिक भास्कर को छोड़ के जिसने कांग्रेस को एडवांटेज दिया है बाकी सब तो जनरल जितने एग्जिट पोल्स है लगभग आधे दिखा रहे हैं कांग्रेस को नहीं मैं कहना चाहूँगा जो इंडिया टुडे का एक्सिस का आप एग्जिट पोल देखें तो वो क्लियर एज दे रहा है कांग्रेस को आगे दिखा रहा है और मेरे ख्याल से मतलब हाँ मतलब जो अनुमान पहले लगाया जा रहा था कि कांग्रेस गेम में नहीं है राजस्थान में कांग्रेस गेम में एग्जिट पोल से आती हुई दिख रही है আচ্ছা মই যাব খুজিছোঁ পুনৰ দীপক শৰ্মাৰ ওচৰলৈ দীপক শৰ্মা ইণ্ডিয়া টুডে এক্সিছ চাওক আৰু TV9 চাওক মধ্যপ্ৰদেশৰ ইণ্ডিয়া টুডে এক্সিছ আৰু TV9 ফিগাৰ একে ৰাইট 111ৰ পৰা 121 111ৰ পৰা 121 ইয়াত মেজিক ফিগাৰ কিমান মধ্যপ্ৰদেশত মেজিক ফিগাৰ 116 আপুনি যিটো হায়াৰ এণ্ডত যিটো ওপৰৰ ফালৰ ফিগাৰ সেইটো চাওক বিজেপিক দিছে 122 পোল অফ দা পোলছত 113ৰ পৰা 122 বিজেপি আৰু 105ৰ পৰা 119 কংগ্ৰেছ এতিয়া 119 আৰু 122ৰ মাজত মাত্ৰ 3টা সিটৰ ডিফাৰেন্স বিকাশ ত্ৰিপাঠী আই উড লাইক টু ড্ৰ ইউৰ এটেনশ্যন ইয়াত কি হৈছে আমাৰ 7টা এজেন্সিৰ ফিগাৰ আছে 7টা এজেন্সিৰ ফিগাৰত আমি যেটো এভাৰেজ নিছো পোল অফ দা পোলছ কৰিছো তাত বিজেপিৰ মধ্যপ্ৰদেশ বিজেপিৰ 113 to 122 হায়াৰ সাইডত 122 আছে
আৰু কংগ্ৰেছৰ আছে 105 আৰু 119 অৰ্থাৎ 122 আৰু 119ৰ মাজত ডিফাৰেন্সটো মাত্ৰ 3টা সিটৰ সো বিকাশ ত্ৰিপাঠী মধ্যপ্ৰদেশত আপুনি এই ফেনোমেনাটো কি ধৰণে এক্সপ্লেইন কৰে नहीं वो तो क्लियर कट डायरेक्शन दिखा रहा है कि बीजेपी के फेवर में मध्य प्रदेश का जो एग्जिट पोल है जो अभी एग्जिट पोल का पूरा दिखा रहा है वो कहीं ना कहीं से बीजेपी के फेवर में मध्य प्रदेश में दिखा रहा है আচ্ছা দীপক শৰ্মা আপুনি কি কয় নিশ্চয় ৰাজগুৰু ডাঙৰীয়া এইটো খুব আচলতে ক্লোজ কণ্টেষ্ট কিন্তু মই আপোনাৰ পৰা এটা বিষয় জানিব বিচাৰিম ইন কেছ যিটো আমি দেখিছোঁ যে পোলছ অফ দ্য পোলছত বিজেপি আৰু কংগ্ৰেছৰ যদি নেক টু নেক হয় বিএছপি বহুজন সমাজ পাৰ্টি দুটা তিনিটা ইণ্ডিপেণ্ডেণ্ট এমএলএ কিন্তু ক্ৰয়ৰ ক্ষেত্ৰত আমি ক'ব নাপায় ডেমক্ৰেচি কিন্তু এয়া সত্য তেনেকুৱা ক্ষেত্ৰত কিন্তু আপুনি কি ভাবে যে বিজেপিৰ এডভান্টেজটো থাকিব সেইটো ক্ষেত্ৰত ট্ৰেডিং যদি হয় ক্লোজ কণ্টেষ্টত সেইটো পোষ্ট পল এতিয়াতো আমি এক্সিট পল কৰি আছো গতিকে পোষ্ট পল সিনাৰিওটো আমি ক'ব নোৱাৰো নিৰ্বাচনৰ পাছৰ সিনাৰিও কি হ'ব সেইটো পিছৰ কথা সেইটো এক্সাক্ট পলৰ পিছত আহিব কিন্তু এতিয়া এইটো কথা ক'ব নোৱাৰি মই বিচাৰিব খুজিছো যে এক্সিট পলৰ সত্যতা গৌতম নাথ মই এই ফিগাৰ কিটা চাওক মধ্যপ্ৰদেশ 113ৰ পৰা 122 পোল অফ দা পোলছ মোৰ হাতত থকা ফিগাৰ আৰু 105ৰ পৰা 119 122 দিছে বিজেপিক 119 দিছে কংগ্ৰেছক এতিয়া 122 আৰু 119ৰ মাত্ৰ 3টা সিটৰ ডিফাৰেন্স তেনেকুৱা অৱস্থাত আপুনি মধ্যপ্ৰদেশত বিজেপি চৰকাৰ আহিব বুলি আপুনি কেনেকে খজুৰে ক'ব পাৰে হয় প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া যিটো এক্সিট পলৰ তথ্য এই এক্সিট পলৰ তথ্যটোক আমি কেতিয়াও 100% বুলি কোনো ধৰিব নোৱাৰে সেইটো সকলোৱে জানে কিন্তু যিটো তথ্য আহিছে সেইটোৰ ফালৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে মধ্যপ্ৰদেশত যথেষ্ট তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক হ'ব পাৰে এই নিৰ্বাচন যিটো এই মুহূৰ্তৰ ফিগাৰে কৈ আছে কিন্তু যিটো অপিনিয়ন পল আছিল বা যিটো ট্ৰেণ্ড দেখা গৈছিলে এইটোত কংগ্ৰেছৰ চৰকাৰ মধ্যপ্ৰদেশত শাসনৰ গাদীলৈ আহিব বুলি ধাৰণা কৰা হৈছিলে গতিকে শেহতীয়াভাৱে যি এক্সিট পলৰ তথ্য আহিছে তাত এই কথাটো কংগ্ৰেছে শাসনৰ গাদী দখল কৰিব পৰাকৈ কিন্তু আসনৰ সংখ্যা আছে তেওঁলোকৰ নাম্বাৰছ আছে 116 যিটো মেজিক নাম্বাৰ সেইটো বহুকেইটা এক্সিট পলে কিন্তু তেওঁলোকক দিছে গতিকে সেইটো আপুনি কংগ্ৰেছৰ শাসন তাত মানে বিজেপি আৰু কংগ্ৰেছৰ মাজত কিছু ডিফাৰেন্স দেখা গৈছে যদিও কংগ্ৰেছৰ শাসন মানে অসম্ভৱ যেন দেখা নাই তাত নিশ্চয় কিন্তু ৰাজনৈতিক বিশ্লেষক হিচাপে বিকাশ ত্ৰিপাঠী যথেষ্ট অভিজ্ঞ আৰু তেওঁ বহু এক্সিট পলৰ তেওঁ সহযোগী তেখেতে বহুত এক্সিট পল কৰিছে গতিকে বিকাশ ত্ৰিপাঠীয়ে কিন্তু স্পষ্টকৈ কৈছে যে মধ্যপ্ৰদেশত বিজেপিৰ যিটো ৰাস্তা সেইটো মুকলি হৈছে এক্সিট পলৰ ফিগাৰ মতে আৰু ৰাজস্থানত কংগ্ৰেছ থকাটো প্ৰায় নিশ্চিত এই ফিগাৰটো আমি বিৰতিৰ পিছত আমি এই বিষয়ত আলোচনা কৰিম ইয়াৰ পিছত আমি তেলেংগানা ছত্তীশগড় এই বিষয়ত আলোচনা কৰিম এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ এক্সিট পোল এই কাৰণে গুৰুত্বপূৰ্ণ যে এই পাঁচখন ৰাজ্যত আছে 83খন লোকসভা আসন 83খন লোকসভা আসনে 2024ৰ ভাগ্য সলনি কৰি দিব পাৰে প্ৰিয় দৰ্শক ছত্তীশগড় আৰু তেলেংগানা এই দুইখন ৰাজ্যৰ ফলাফলৰ ক্ষেত্ৰত এক্সিট পোলত কোনো বিভ্ৰান্তি নাই তেলেংগানাৰ ক্ষেত্ৰত প্ৰত্যেকটো এক্সিট পোল এজেন্সিয়ে কৈছে যে তাত কংগ্ৰেছ আগবাঢ়ি থাকিব বিআৰএছতকৈ কোনোবা এজেন্সিয়ে দেখুৱাইছে 2খন আসনত কোনোবা এজেন্সিয়ে দেখুৱাইছে 10খন আসনত তেলেংগানাত কংগ্ৰেছ বিজয়ী হৈ থাকিব আগবাঢ়ি থাকিব তেনেকৈ ছত্তীশগড়ৰ ক্ষেত্ৰত প্ৰত্যেকটো এজেন্সিয়ে কৈছে যে ইয়াত কংগ্ৰেছ জিকিব ইয়াত কংগ্ৰেছক কোনেও ৰাখিব নোৱাৰে আপোনালোকে চাওক কংগ্ৰেছক 42ৰ পৰা 53খন আসন জানকি বাটে দিছে আৰু এনেকৈ প্ৰত্যেকটো এজেন্সিয়ে ছত্তীশগড় আৰু তেলেংগানাৰ ক্ষেত্ৰত এটোত কোনো দ্বিধা নাই তেওঁলোকৰ 46 to 56 দিছে ইণ্ডিয়া টিভি CNXে আমি আলোচনা কৰি আছো মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ কথা কিয়নো মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ ক্ষেত্ৰতেই আটাইতকৈ বেছি বিভ্ৰান্তি আছে এজেন্সিবিলাকে বেলেগ ধৰণৰ সমীক্ষা আমাক প্ৰদৰ্শন কৰিছে মই দীপক শৰ্মাৰ ওচৰলৈ যাব খুজিছোঁ 2018 চনত আপোনালোক সকলোৰে মনত আছে যে 2018 চনত মধ্যপ্ৰদেশত কংগ্ৰেছে জয়লাভ কৰিছিল আৰু 2018 চনৰ এক্সিট পোলে সেই সময়ত কি কৈছিল
সেই সময়ত পল অফ দ্য পলছ কেনেকুৱা আছিল আমি এবাৰ দীপক শৰ্মাৰ মুখত শুনো। দীপক শৰ্মা। নিশ্চয় এই গোটেই আমি যদি 2018-ৰ যি পোলছ অফ পোল চাওঁ, মই যদি খুব চমুকৈ কওঁ গোটেই বিষয়টোত, তাত এডভান্টেজ ক্লিয়াৰ মেজৰিটি নহয় কিন্তু এডভান্টেজ বিজেপিক দিয়া হৈছিল আৰু বহুকেইটা ছাৰ্ভে এটা হিউজ ডিফাৰেঞ্চ দেখুৱাইছিল। যেনেকৈ বিজেপিয়ে প্ৰায় 125-ৰ পৰা 30, কংগ্ৰেছৰ পৰা 80-90খন আসন, এটা হিউজ ডিফাৰেঞ্চ আছিল। কিন্তু নিৰ্বাচনত সম্পূৰ্ণ এটা ওলোটা প্ৰতিচ্ছবি দেখা পোৱা গৈছিল। গতিকে হয় এটা এক্সিট পোলে এটা আমাক আইডিয়া দিব পাৰে, কিন্তু 100% যে শুদ্ধ হয় সেয়া নিশ্চিতভাৱে ক'ব নোৱাৰি 2018 যদি আমি কম্পেয়াৰ কৰোঁ। ৰাজগুৰু ডাঙৰীয়া, মধ্যপ্ৰদেশৰ ক্ষেত্ৰত আমি পুনৰ আলোচনা কৰিম। আমি যাব খুজিছোঁ ৰাজস্থানৰ ক্ষেত্ৰত। বিকাশ ত্ৰিপাঠী, ৰাজস্থানত যিটো ফিগাৰ আহিছে আৰু যিকেইটা এজেঞ্চিৰ আমি ফিগাৰ হাতত লৈছোঁ, জন কি বাত, ইণ্ডিয়া টিভি CNX, TV9 পোলষ্টাৰ আৰু টাইমছ নাও ETG, এওঁলোকৰ ফিগাৰত আমি 4টাৰ ফিগাৰ এভাৰেজ উলিয়াই পেলাই চাইছোঁ। তাত বিজেপিক পোল অফ দ্য পোলছ 105 to 117, 105-ৰ পৰা 117, আৰু কংগ্ৰেছক 71 to 82, 71-ৰ পৰা 82-ৰ ভিতৰত। এতিয়া হায়াৰ ছাইডৰ যিটো ফিগাৰ 117 আৰু 82, 117 and 82, এই দুটাৰ মাজত কিন্তু ডিফাৰেঞ্চটো বহুত বেছি। এইটো মধ্যপ্ৰদেশৰ নিচিনা নহয়। মধ্যপ্ৰদেশৰ হায়াৰ এণ্ডৰ ডিফাৰেঞ্চটো মাত্ৰ 3খন আসনৰ ডিফাৰেঞ্চ আছে, কিন্তু ইয়াত হায়াৰ ছাইডৰ ডিফাৰেঞ্চটো বহুত, 82 আৰু 117। আপুনি কি কয়? आवाज आ नहीं रहा है। বিকাশ ত্ৰিপাঠী শুনিছে আপুনি? শুনা নাই? হেল্ল' হেল্ল' হেল্ল', সংযোগ বিচ্ছিন্ন হৈছে। মই গৌতম নাথৰ ওচৰত যাব খুজিছোঁ। বিকাশ ত্ৰিপাঠীৰ ওচৰত আমি পুনৰ যাম। গৌতম নাথ, এই যে যিটো হায়াৰ ছাইডৰ ফিগাৰ 105, 117 আৰু 82, ইয়াৰ পৰা কি স্পষ্ট হয়? ৰাজস্থানত চৰকাৰ এখন বিজেপিয়ে কৰিব বুলি কৈছে, কিন্তু বিকাশ ত্ৰিপাঠীৰ বিশ্লেষণ মতে ৰাজস্থানত কংগ্ৰেছৰ চৰকাৰ হ'বলৈ গৈ আছে। হয় 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 ৰাজগুৰু ডাঙৰীয়া, যি এক্সিট পোলৰ ৰিজাল্ট সেইটোৱে ক্লিয়াৰলি এটা কথা স্পষ্ট কৰি দিছে যে ৰাজস্থানত বিজেপি চৰকাৰ গঠন হোৱাৰ সম্ভাৱনা অধিক। আৰু আপুনি কোৱাৰ দৰে যে পোলছ অফ দ্য পোলৰ যিটো তথ্য, তাতে এই দুইটা দলৰ মাজত আসন লাভৰ সংখ্যাৰ যিটো ডিফাৰেঞ্চ সেইটো যথেষ্ট বেছি, যিটো মধ্যপ্ৰদেশত কিন্তু নেক টু নেক। গতিকে তেনে ক্ষেত্ৰত ৰাজস্থানত বিজেপিৰ চৰকাৰ গঠনৰ সম্ভাৱনা যথেষ্ট প্ৰবল দেখা গৈছে এই এক্সিট পোলৰ ৰিজাল্ট মতে। আৰু মই এইখিনিতে তেলেংগানাৰ এটা কথা ক'ব ওলাইছোঁ। আজি তেলেংগানাৰ ভোটগ্ৰহণ শেষ হৈছিলে আৰু 119খন আসনৰ বাবে যি ভোটগ্ৰহণ হৈছিলে, এই ভোটগ্ৰহণৰ পিছত যি এক্সিট পোলৰ তথ্য আহিছে, তাতে 5টাকৈ সংস্থাই কংগ্ৰেছৰ চৰকাৰ গঠনৰ দিশে তেলেংগানাত KCR অৰ্থাৎ BRS শাসনৰ গাদী হেৰুৱাব বুলি এক্সিট পোলৰ তথ্যই পোহৰলৈ আনিছে। 3 তাৰিখে 3 ডিচেম্বৰত সেইটো কথা স্পষ্ট হ'ব। কিন্তু এই মুহূৰ্তৰ এক্সিট পোলৰ যি তথ্য, সেই অনুযায়ী জন কি বাত, ইণ্ডিয়া টিভি CNX, TV9 ভাৰতবৰ্ষ, ৰিপাব্লিক টিভি, ইণ্ডিয়া টুডে, এক্সিছ, এই আটাইকেইটা সংস্থাই কিন্তু কংগ্ৰেছৰ অগ্ৰগতিৰ কথা কৈছে এক্সিট পোলৰ ৰিপৰ্ট মতে। ৰাজগুৰু ডাঙৰীয়া, তেলেংগানা আৰু ছত্তীশগড়ৰ মেণ্ডেট অতি স্পষ্ট এক্সিট পোলে যিটো কৈছে। কিন্তু মই আকৌ বিকাশ ত্ৰিপাঠীৰ ওচৰলৈ আহিছোঁ। বিকাশজী, আপুনি শুনিছেনে বাৰু? এতিয়া শুনিছে মোক? কেন ইউ হিয়াৰ মি? हाँ, अभी आपकी য়েছ, অ'কে। মই এতিয়া আপোনাক সুধিব খুজিছোঁ, আই এম কামিং টু ৰাজস্থান। ৰাজস্থানৰ ক্ষেত্ৰত আমি 4টা এজেঞ্চিৰ ফিগাৰ লৈছোঁ, জন কি বাত, ইণ্ডিয়া টিভি CNX, TV9 পোলষ্টাৰ, টাইমছ নাও ETG। ইয়াত বিজেপিক দিয়া হৈছে আটাইকেইটা এজেঞ্চিৰ এভাৰেজ উলিয়াই পোল অফ দ্য পোলছ 105 to 117, 105-ৰ পৰা 117, আৰু কংগ্ৰেছক দিয়া হৈছে পোল অফ দ্য পোলছ 71 to 82। এতিয়া হায়াৰ ছাইডৰ যিটো ফিগাৰ 117 আৰু 82, এই দুটাৰ মাজত ডিফাৰেঞ্চটো বহুত বেছি। গতিকে ইয়াত দেখা গৈছে যে তেওঁলোকে বিজেপিৰ চৰকাৰ হ'ব বুলি কনফাৰ্ম কৰি দিছে। हाँ, तो मैं वही देखिए, उसमें एक पोल इंडिया टुडे एक्सिस का भी है और उसमें कई और पोल हैं जो कांग्रेस को भी दिखा रहे हैं। मैं आपसे ये कहना चाह रहा था कि
जो इस बार के जो पोल राजस्थान के दिखा रहे हैं उसमें अभी भाजपा को बढ़त है, लेकिन कांग्रेस की संभावना भी है वहां पे। मतलब स्पष्ट रूप से ये मैं नहीं कह रहा हूं कि कांग्रेस की सरकार वहां बनेगी। पोल ऑफ द पोल्स में ऑफ कोर्स बीजेपी आगे है, लेकिन जो इंडिया टुडे एक्सिस का पोल है, मैं उसके संदर्भ में कह रहा था कि वो बहुत क्रेडिबल उसका पोल रहता है उसका। इसीलिए इसी बेसिस पे मैं कह रहा था कि राजस्थान में यद्यपि बीजेपी आगे है, लेकिन कांग्रेस की संभावना भी राजस्थान में है। विकास त्रिपाठी, यू नो प्रदीप गुप्ता? Yes. So this survey has been done by Pradeep Gupta only, India Today Axis? Yeah. Okay, now I got your point. এতিয়া মই গম পালো আপুনি কি ক'ব বিচাৰিছে। য়েছ, প্ৰিয় দৰ্শক, মই এটা কথা আপোনালোকক আৰম্ভণিতেই কৈছিলোঁ যে 2019 চনৰ পিছৰ পৰা যিমানবোৰ এক্সিট পল ছাৰ্ভে হৈছে তাৰ ভিতৰত এটা দুটা ছাৰ্ভে সঁচা ওলাইছে, আৰু ভাৰতবৰ্ষত এজন মানুহৰ ছাৰ্ভে সদায় 100% সঁচা হৈ আহিছে, সেইজন হৈছে প্ৰদীপ গুপ্তা, যিজনে ইণ্ডিয়া টুডে এক্সিছৰ হৈ পেলাই ছাৰ্ভেটো কৰিছে। প্ৰদীপ গুপ্তাৰ ছাৰ্ভে অনুসৰি বিকাশ ত্ৰিপাঠীয়ে যিটো ক'লে, বিকাশ ত্ৰিপাঠী খুব অভিজ্ঞ ব্যক্তি, এনেকুৱা ধৰণৰ ছাৰ্ভেৰ লগত তেখেত সততে জড়িত থাকে। বিকাশ ত্ৰিপাঠীয়ে যিটো ক'লে সেই অনুসৰি ৰাজস্থানত কংগ্ৰেছৰ চৰকাৰ হোৱাৰ সম্ভাৱনা তেখেতে প্ৰকট দেখিছে, আৰু মধ্যপ্ৰদেশত তেখেতে বিজেপিৰ চৰকাৰ হোৱাৰ সম্ভাৱনা প্ৰকট দেখিছে, যিটো সম্ভাৱনা এই গোটেই পলবিলাকে, এই গোটেই এক্সিট পলবিলাকে নস্যাৎ কৰিছে। এতিয়া এই এক্সিট পলবিলাকৰ সত্যতা ওলাবগৈ 3 ডিচেম্বৰত। মই যাব খুজিছোঁ দীপক শৰ্মাৰ ওচৰলৈ। মিজোৰাম সম্পৰ্কে আপুনি কি ভাবে? মিজোৰামত আকৌ এক্সিট পলে আকৌ এক প্ৰকাৰ কনফিউজনৰ সৃষ্টি কৰিছে। নিশ্চয় MNFৰ যি তাত দাবীদাৰিত্ব বা যিটো প্ৰতিষ্ঠা সেয়া নিশ্চয় যথেষ্ট শক্তিশালী, কিন্তু আমি ZPMৰ যিটো জনপ্ৰিয়তা, বিশেষকৈ আমি বাতৰিটো উল্লেখ কৰিছিলে যুৱ প্ৰজন্মৰ মাজত বা আৰ্বান চেণ্ট্ৰিক যদি আপুনি ইউথ যদি আপুনি কয়, ইউথে বিশেষকৈ যিসকল 18 পৰা 30-35 বছৰৰ ভিতৰত আছে, তেওঁলোকে এটা পৰিৱৰ্তন বিচাৰিছে। একেখন মুখ কিমান চাব তেনেকুৱা ধৰণৰ এটা দেখা যায় আৰ্বান চেণ্ট্ৰিক, কিন্তু এই ইউথ বা যিটো যুৱ প্ৰজন্মই বা আৰ্বান চেণ্ট্ৰিক ভোটাৰে MNFক নৎসাত কৰাত বা MNFক শাসনৰ গাদীৰ পৰা আঁতৰোৱাত কিমান সহায়ক হ'ব সেয়া লক্ষণীয় হ'ব। কিন্তু ছ'চিয়েল মিডিয়া বা অন্যসমূহত যদি চাই আপুনি, তেনেহ'লে MNF নিশ্চয় পিছ পৰি আছে। আৰু এক্সিট পলেও চাগে আপোনাৰ হাতত যি তথ্য আছে মানে কণ্ট্ৰাডিক্টিং যিটো পিকচাৰ তাত প্ৰেজেণ্ট কৰিছে চাগে। দীপক গৌতম নাথ, আপুনি কৈছে যে মিজোৰামত হাং এছেম্বলি হ'ব বুলি আপুনি আগতে এবাৰ কৈছিলে। আপোনাৰ এই ইয়াৰ সপক্ষে যুক্তি কি আপোনাৰ হাতত? হাং এছেম্বলি কিয় হ'ব? হয় ৰাজগুৰু ডাঙৰীয়া, আচলতে আমি দুটা সংবাদ সংস্থাৰ তথ্য লৈছিলোঁ, আৰু তাতে যি দেখা গৈছে তাতে জন কি বাতে ZPMক 15 বা 25খন আসন দিছে, আৰু ইণ্ডিয়া টিভি CNXে দিছে 12 পৰা 16খন আসন। গতিকে আৰু MNFক দিছে মন কি বাতে 10 পৰা 14খন আসন, আৰু ইণ্ডিয়া টিভিয়ে দিছে 14 পৰা 18খন আসন। যদি এই চিনাৰীটো চাই, তেনেহ'লে মিজোৰামত কোনো এটা দলেই সংখ্যাগৰিষ্ঠতা 21 হৈছে তেওঁলোকৰ মেজিক নাম্বাৰ। গতিকে সংখ্যাগৰিষ্ঠতা স্পষ্টভাৱে লাভ কৰিব বুলি এই এক্সিট পলৰ তথ্য চাই পেলাই আপুনি এই মুহূৰ্তত দুইটাতে আমি আসনৰ সংখ্যা দেখিছোঁ। কংগ্ৰেছ এটা প্লেয়াৰ হ'ব পাৰে নেকি? কংগ্ৰেছ প্লেয়াৰ হ'বগৈ পাৰে, কাৰণ MNFৰ পল অফ দ্য পল যদি চাই আপুনি, MNFৰ এভাৰেজ 12 পৰা 17, 12 to 17, আৰু ZPMৰ 14 পৰা 20, 14 to 20। গতিকে কংগ্ৰেছ মানে বিজেপি নতুবা কংগ্ৰেছৰ হাতত আসন থাকিব 7খনৰ পৰা 10খন আসন থাকিব। গতিকে MNF আৰু বিজেপিৰ এতিয়া শত্ৰুতাটো সকলোৱে জানে। গতিকে কংগ্ৰেছে এটা ভূমিকা গ্ৰহণ কৰিব পাৰে। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। আমি ইয়াৰ পিছত আলোচনা কৰিম সামগ্ৰিকভাৱে 5খন ৰাজ্যৰ নিৰ্বাচনী সমীক্ষাৰ প্ৰসংগ। এক্সিট পল 2023, ইয়াত বহুত বিভ্ৰান্তিকৰ তথ্য আহিছে, কিন্তু কেইটামান এজেঞ্চি বা প্ৰায় সকলো এজেঞ্চিয়ে কমেও 2খন ৰাজ্যত স্পষ্ট মতামত প্ৰকাশ কৰিছে। সেইটো হৈছে ছত্তীশগড়ত কংগ্ৰেছ চৰকাৰ হোৱাটো প্ৰায় নিশ্চিত, এক্সিট পলৰ প্ৰতিবেদন, আৰু তেলেংগানাত কংগ্ৰেছ চৰকাৰ হোৱাটো প্ৰায় নিশ্চিত। আটাইবোৰ এক্সিট পল এজেঞ্চিয়ে মত প্ৰকাশ কৰিছে, কিন্তু প্ৰায় 20-25টা
এনেকুৱা সমীক্ষক গোষ্ঠীৰ মাজত তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ মতানৈক্য হৈছে আৰু একাংশ সমীক্ষক গোষ্ঠীয়ে কৈছে যে মধ্যপ্ৰদেশত কংগ্ৰেছৰ চৰকাৰ হ'ব আৰু একাংশই কৈছে বিজেপি চৰকাৰ হ'ব একাংশই কৈছে ৰাজস্থানত কংগ্ৰেছৰ চৰকাৰ থাকিব একাংশই কৈছে ৰাজস্থানত বিজেপিৰ চৰকাৰ আহিব মই এজনকৈ আমাৰ অতিথিসকলক প্ৰশ্ন কৰিব খোজো গৌতম নাথ মই গৌতম নাথৰ ওচৰলৈ যাব খোজো আপুনি এখন ৰাজ্য সম্পৰ্কত আপোনাৰ মতামত কওক ৰাজস্থানত আপোনাৰ মতে কাৰ চৰকাৰ হ'ব আপোনাৰ হাতৰ এক্সিট পোল মতে যদি আমি নাই আপুনি একো ক'ব নালাগে কাৰ চৰকাৰ হ'ব ৰাজস্থানত কোন ৰাজস্থানত বিজেপি ৰাজস্থান বিজেপি মধ্যপ্ৰদেশ বিজেপি অগ্ৰগতি লাভৰ সম্ভাৱনা যথেষ্ট বেছি ছত্তীশগড় তেলেংগানা ছত্তীশগড় আৰু তেলেংগানাত কংগ্ৰেছ মিজোৰামত আপোনাৰ ZPMৰ সম্ভাৱনা অতি প্ৰবল আপুনি কৈছে ৰাজস্থান আৰু মধ্যপ্ৰদেশত বিজেপি তেলেংগানা আৰু ছত্তীশগড়ত কংগ্ৰেছ আৰু ZPM আৰু কংগ্ৰেছ দীপক শৰ্মা মই একদম ক্লিয়াৰলি যদি কওঁ মই ভাবোঁ এইবাৰ আণ্ডাৰ কাৰেণ্ট আছে বিজেপিৰ বিৰুদ্ধে কাৰণ মূল্যবৃদ্ধি বহু প্ৰসংগ আছে গতিকে মোৰ প্ৰেডিকশ্যন ভুল হ'ব পাৰে কিন্তু অভাৰঅল চিনাৰিটো মই যদি চাওঁ মধ্যপ্ৰদেশ ৰাজস্থান তেলেংগানা ছত্তীশগড় ফৰ কংগ্ৰেছ আৰু MNF ফৰ মণিপুৰ ক্লিয়াৰ বিকাশ ত্ৰিপাঠী প্ৰফেসৰ বিকাশ ত্ৰিপাঠী ৰাজস্থান ছত্তীশগড় মধ্যপ্ৰদেশ তেলেংগানা মিজোৰাম কাৰ চৰকাৰ হ'ব अच्छा मैं हाँ तो सबसे पहले तेलंगाना से शुरू करता हूँ तेलंगाना में स्पष्ट रूप से कांग्रेस आएगी जो मेरा अनुमान है जो एग्जिट पोल से के अध्ययन से समझ में आ रहा है छत्तीसगढ़ में स्पष्ट रूप से कांग्रेस आएगी मध्य प्रदेश में बीजेपी की संभावना है और राजस्थान में बीजेपी की संभावना है लेकिन अगर कांग्रेस आ गई और अच्छे मत से आ गई तो उसमें कोई आश्चर्य नहीं होगा मिजोरम का जहां तक सवाल है मिजोरम में एक गठबंधन की सरकार की संभावना दिख रही है उसमें कांग्रेस की भूमिका हो सकती है क्योंकि जो एग्जिट पोल देखिए मिजोरम के राज्य में विधानसभा बहुत छोटे सेगमेंट होते हैं 400-500 वोट भी बहुत मैटर करता है तो मेरा यह अनुमान है कि उसमें जितने भी दल हैं कांग्रेस है ZPM है MNF है मतलब बहुत ही सबसे कड़े का मुकाबला अगर किसी राज्य में देखने को मिल सकता है तो मिजोरम में और जो एग्जिट पोल दिखा रहा है कि हंग असेंबली की संभावना मिजोरम में दिख रही है मध्यप्रदेशत किय बीजेपी আহিব বুলি আপোনাৰ ধাৰণা नहीं मध्य प्रदेश में बीजेपी में देखिए मध्य प्रदेश में बीजेपी में आने का जो सबसे बड़ा धारणा है उसका 3 है क्योंकि मतलब उसके 3 एजेंसीज हैं जो इंडिया टुडे एक्सिस को मैं बहुत रिग्रेसली फॉलो करता हूँ जो नंबर दे रहा है इंडिया टुडे एक्सिस और चाणक्य टीवी टुडे चाणक्य का जो नंबर है वो काफ़ी वाइड मार्जिन दे रहा है और इसके कारण से मुझे मतलब ऐसा लगता है कि मध्य प्रदेश में मतलब भाजपा का आ सकता है और जहाँ तक राजस्थान की बात है वहाँ पे भाजपा का लगता है लेकिन अगर कांग्रेस आ गई तो उसमें कोई सरप्राइज एलिमेंट नहीं होगा क्योंकि मैं मतलब देखिए जो एक्सिस जितने भी एग्जिट पोल की एजेंसीज होती हैं उनकी अपनी मेथडोलॉजी होती है लेकिन मुझे जो एक्सिस पोल का जो सैंपल साइज है और उसके आधार पर मैं ज़्यादा अपना भरोसा जता रहा हूँ लेकिन अभी तो एग्जैक्ट चुनाव आने बाकी हैं समीकरण कुछ और भी हो सकते हैं लेकिन अगर मेरी व्यक्तिगत राय मानी जाए तो मैं इंडिया टुडे एक्सिस के पोल को ज़्यादा वेटेज दूंगा बाकी सारे पोल्स के उसके ट्रैक रिकॉर्ड को देखते हुए बहुत धन्यवाद विकास त्रिपाठी আপুনি আমাক এইখিনি সহযোগ কৰাৰ বাবে দীপক শৰ্মা গৌতম নাথ সকলোলৈকে ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক এইবাৰ এক্সিট পোলত বিভ্ৰান্তি ৰৈ গৈছে প্ৰফেসৰ বিকাশ ত্ৰিপাঠী তেখেত বহু সংখ্যক সমীক্ষক গোষ্ঠীৰ লগত জড়িত বহু দিন সমীক্ষা কৰিছে এনেকুৱা আৰু এইবাৰ তেখেত 4খন ৰাজ্যৰ ক্ষেত্ৰত স্পষ্ট কিন্তু ৰাজস্থানৰ ক্ষেত্ৰত অস্পষ্ট তেখেতে কৈছে যে মধ্যপ্ৰদেশত বিজেপি অহাৰ সম্ভাৱনা প্ৰকট ছত্তীশগড় আৰু তেলেংগানা কংগ্ৰেছ অহাটো একেবাৰে নিশ্চিত কিন্তু ৰাজস্থানত
বিজেপি আহিব পাৰে কিন্তু কংগ্ৰেছ আহিলেও ইয়াত আচৰিত হ'ব লগা একো নাই এক্সিট পোলৰ কথা বতৰা ইমানতে সামৰিব খুজিছোঁ 3 তাৰিখে পুৱা 8 বজাৰ পৰা 3 ডিচেম্বৰ পুৱা 8 বজাৰ পৰা দেওবাৰ প্ৰাগ টেলিভিছনত আমি আপোনালোকলৈ লৈ আহিম সম্পূৰ্ণ নিৰ্বাচনী ফলাফল গোটেই দিনভৰ চলিব চাই থাকিব প্ৰাগ টেলিভিছনৰ নিৰ্বাচনী ফলাফল নমস্কাৰ